নমস্কাৰ আজি 25 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত আমাৰ এটা গুৰুত্বপূৰ্ণ খবৰ সৰ্বানন্দ সোণোৱালে আজি কয় যে ক্ষমতা আজি আছে কাইলৈ শেষ হৈ যাব কিন্তু ৰাইজৰ মন্ত্ৰী হৈ থাকিব লাগে সৰ্বানন্দ সোণোৱালে কয় যে মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰিছো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় সৰ্বানন্দ সোণোৱালে আজি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে তেখেতে কয় যে ক্ষমতা আজি আছে কিন্তু কাইলৈ শেষ হৈ যাব পাৰে ক্ষমতা ক্ষণস্থায়ী কিন্তু ৰাইজ সদায় আমাৰ লগত থাকিব ৰাইজক শ্ৰদ্ধা ভক্তি কৰিলেহে আশীৰ্বাদ লাভ কৰিব পৰা যায় মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰিছো ক্ষমতাৰ মন্ত্ৰী অৰুণোদয় আঁচনিৰ ধন লৈ বিপদত পৰিছে 682 গৰাকী চৰকাৰী কৰ্মচাৰী 682 গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিৰ ধন লৈ বিপদত চৰকাৰী কৰ্মচাৰী এগৰাকী দুগৰাকী নহয় 682 গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰী চাকৰি টকাৰ পাছতো অৰুণোদয় আঁচনি লৈ 682 গৰাকী কৰ্মচাৰী এইবাৰ বিপাঙত পৰিছে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে উভতাই দিব লাগিব অৰুণোদয় আঁচনিৰ ধন 1 জানুৱাৰীৰ পৰা বন্ধ হৈ পৰিব হোৱাটছআপ 1 জানুৱাৰীৰ পৰা বহুকেইটা মোবাইল ফোনত বন্ধ হৈ পৰিব হোৱাটছআপ ফেসবুক ইনষ্টাগ্ৰাম সেৱা বন্ধ হোৱাৰ সম্ভাৱনা আছে ফেসবুক ইনষ্টাগ্ৰাম সেৱা বন্ধ হোৱাৰ 1 জানুৱাৰীৰ পৰা সম্ভাৱনা আছে এতিয়া কথা হৈছে কোন কেইটা এন্ড্ৰইড ফোনত বিকল হৈ পৰিব হোৱাটছআপ ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো Samsung Galaxy S3 Samsung Galaxy Note 2 Samsung Galaxy SE3 লগতে Samsung Galaxy S4 mini Moto G লগতে Motorola আদি কি কৰি কেইবাটাও হ্যান্ডসেটত 1 জানুৱাৰীৰ পৰা হোৱাটছআপ বিকল হৈ পৰিব এই এন্ড্ৰইড ফোনসমূহৰ পুৰণি অপাৰেটিং সিস্টেমৰ বাবে হোৱাটছআপ চলাব নোৱাৰিব বিজেপি চৰকাৰৰ দিনত টুপি দাড়ি ৰাখিব নোৱাৰা হৈছে এবাৰ মুছলমানসকলে এই মন্তব্য কোনে কৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপি চৰকাৰৰ দিনত ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে মুছলমানসকলে এই মন্তব্য কৈছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰৰ দিনত ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে মুছলমানসকলে সংখ্যালঘু ৰাইজৰ বাবে কঠোৰ হৈ পৰিছে এতিয়া বিজেপি চৰকাৰৰ দিনতে অসমৰ সংখ্যালঘু ৰাইজৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে বিজেপি চৰকাৰৰ দিনত নিজৰ ইচ্ছা মতে টুপি পিন্ধিব নোৱাৰে দাড়ি কাটিব নোৱাৰে সংখ্যালঘু লোকে এই ডাঙৰ মন্তব্য কৰিছে এবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ডিব্ৰুগড় যোৰহাট চেন্নাই দিল্লী কেৰালা গুজৰাটলৈ যাবলৈ ভয় কৰা হৈছে সংখ্যালঘুসকলে জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে মুছলমানসকলৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰটো হৈছে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক লৈ এটা জৰুৰী খবৰ আহিছে ৰাজ্যত সলনি হ'ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ নিয়ম পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ উভতিব পাছ ফেইলৰ ব্যৱস্থা পঞ্চম অষ্টম শ্ৰেণীত ফেইল হলে পৰৱৰ্তী শ্ৰেণীত পঢ়িব নোৱাৰিব শিক্ষাৰ্থী দুমাহৰ ভিতৰতে ফেইল কৰা শিক্ষাৰ্থীৰ বাবে হ'ব আন এটা পৰীক্ষা এই পৰীক্ষাটো উত্তীৰ্ণ নহলে পাছ কৰাই দিয়া নহব শিক্ষাৰ্থীক নতুন শিক্ষানীতি অনুসৰি পঞ্চম অষ্টম শ্ৰেণীত প্ৰত্যাহাৰ কৰা হৈছিল পাছ ফেইল বাতিল ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে এবাৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে অৱশ্য কোনো শিক্ষাৰ্থীকে স্কুল এৰিবলৈ বাধ্য কৰাব নোৱাৰিব কৰ্তৃপক্ষই সেই শিক্ষাৰ্থীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা কৰিব লাগিব স্কুলে এই শিক্ষা বৰ্ষতে পঞ্চম আৰু অষ্টম শ্ৰেণীত পাছ ফেইল ব্যৱস্থা অহাৰ সম্ভাৱনা আছে নৱবৰ্ষ আৰু খ্ৰীষ্টমাছৰ সময়ত ৰাজপথলৈ বাহন ওলোৱাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক আপোনাৰ বাহনখনক লৈ আপুনি কিবা এটা ভুল আপুনি কৰা এটা ভুলে মাতিব পাৰিব আপোনাৰ কাৰণে বিপদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যান বাহন আৰক্ষীৰ বৃহৎ অভিযান
পৰিয়াল বন্ধুবৰ্গৰ সৈতে বনভোজৰ আনন্দ ল'বলৈ যাওঁতে আপুনি 10 বাৰ চিন্তা কৰক পুৱাৰে পৰা নিশালৈ খুৰাপাই চালকৰ বিৰুদ্ধে সক্ৰিয় ৰূপত ৰাজপথত থিয় হৈ থাকিব যান বাহন আৰক্ষী নৱবৰ্ষৰ সময়তেই 10,000 টকা পৰ্যন্ত জৰিমনাৰ সন্মুখীন হ'ব লাগিব খুৰাপাইসকল দ্ৰুতগতিত বাহন চলালেও যান বাহন আৰক্ষীয়ে বিহিব জৰিমনা সিট বেল্ট অথবা হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা বনভোজ খাবলৈ যাওঁতেও মানিব লাগিব প্ৰশাসনৰ এছপি আন্ধাৰ হোৱাৰ পূৰ্বে উভতিব লাগিব বনভোজস্থলীৰ পৰা বনভোজকাৰীসকল পলম হ'লেই আৰক্ষীয়ে বনভোজকাৰী দলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব উচ্চস্তৰত গান বজালেও বনভোজকাৰী দলে ভৰিব লাগিব জৰিমনা দুৰ্ঘটনামুক্ত আৰু নৱবৰ্ষৰ উদযাপনৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে আনএটা ব্ৰেকিং নিউজ জানুৱাৰীত নহব পঞ্চায়ত নিৰ্বাচনক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন মাঘ বিহুৰ পূৰ্বে অনুষ্ঠিত নহয় ৰাজ্যত পঞ্চায়ত নিৰ্বাচন জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে মণ্ডলে মানি চলিব লাগিব কঠোৰ নিয়ম এবাৰ মণ্ডল চক্ৰ বিষয়াৰ কাৰ্যালয়ক লৈ এবাৰ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ মণ্ডল অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়ক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ কঠোৰ নিয়মৰ মাজৰে চলিব লাগিব চক্ৰ বিষয়াৰ কাৰ্যালয় সকলো মণ্ডল কঠোৰ নিয়মানুবৰ্তিতাৰ মাজেৰে চলিব লাগিব নিয়ম যদি অমান্য কৰে তেন্তে নিয়ম অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ বিহিত ব্যৱস্থা লোৱা হ'ব বুলি এবাৰ চৰকাৰৰ তৰফৰ পৰা সকিয়নি দিয়া হৈছে আমি দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কোনো কুণ্ঠাবোধ নকৰোঁ বুলি মন্তব্য ৰাজহ মন্ত্ৰীৰ দায়িত্ব লৈয়ে মণ্ডলক কঠোৰ সকিয়নি কেশৱ মহন্তৰ এবাৰ খাৰি নাযাব অৰুণোদয়ৰ ভুৱা হিতাধিকাৰী চৰকাৰৰ হাতত এখন দীঘলীয়া তালিকা অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো খাৰি নাযাব অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা চৰকাৰী চাকৰি থাকিও আঁচনিৰ সুবিধা পোৱা একাংশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ কোনো পৰ্যায়ৰ ভুৱা হিতাধিকাৰী থাকিব নোৱাৰিব অৰুণোদয় 2.0 চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীৰ দীঘলীয়া তালিকা ইতিমধ্যে কেইবাগৰাকীও চৰকাৰী বিষয়া চৰকাৰী কৰ্মচাৰী ইতিমধ্যে আৰক্ষীৰ চকুত পৰিছে বিজেপি চৰকাৰৰ দিনত ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে মুছলমানসকলে সংখ্যালঘু ৰাইজৰ বাবে শত্ৰু হৈ পৰিছে এতিয়া বিজেপি চৰকাৰৰ দিনতে অসমৰ সংখ্যালঘু ৰাইজৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে আজি মন্তব্য কৰিছে অখিল গগৈয়ে আৰু এটা খবৰ হৈছে ভাৰতীয় ৰেলৱে বিভাগত ওলাইছে চাকৰি শেহতীয়াকৈ ৰেলৱে নিযুক্তি বোৰ্ডে এই নিযুক্তি সম্পৰ্কীয় এক নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশ অনুসৰি ৰেলৱে বিভাগত খালী হৈ থকা প্ৰায় 32,000 খালী পদৰ বাবে আবেদন বিচৰা হৈছে ইচ্ছুক প্ৰাৰ্থীয়ে 2025 চনৰ 23 জানুৱাৰীৰ ভিতৰতে তাৰ বাবে আবেদন কৰিব পাৰিব উল্লেখযোগ্য যে ৰেলৱে বিভাগত গ্ৰুপ ডিৰ বাবে প্ৰায় 32,438টা পদ খালী হৈ আছে এই খালী হৈ থকা পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে ৰেলৱে বিভাগে দশম শ্ৰেণী উত্তীৰ্ণসকলেও এই পদৰ বাবে আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলৰ বয়সৰ সীমা হ'ব লাগিব 18 পৰা 26 বছৰৰ ভিতৰত অফলাইনৰ উপৰিও অনলাইনৰ জৰিয়তে প্ৰাৰ্থীসকলে ৰেলৱে বিভাগৰ অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব আবেদনৰ বাবে জেনেৰেল আৰু ওবিসি প্ৰাৰ্থীসকলে 500 টকা ST/SC সকলে 250 টকা আৰু সকলো শ্ৰেণীৰ মহিলাৰ বাবে 250 টকা মাচুল ধাৰ্য কৰা হৈছে